নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় আঁচনিৰ ওপৰত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক জনাম। বন্ধুসকল, অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলে আপুনি সুকলমে প্ৰতি মাহে 10 তাৰিখে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰি আছিলনে? যদি আছিলে, সেয়া আছিল এক সুখৰ খবৰ। তো এই সুখৰ খবৰখিনি কিন্তু অলপ প্ৰব্লেম হৈ গ'ল যে সেই সুখৰ খবৰখিনিত ইয়াতে দুখৰ খবৰ আহিব লগা হৈছে। অৰুণোদয়ৰ পুৰণা হিতাধিকাৰীসকলৰ কাৰণে এটা বেয়া খবৰ। কি কাৰণত কৰ্তন হৈ যাব পাৰে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম? আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰে তথাপি বিপদ, যদি নকৰে তথাপি বিপদ। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম। অৰুণোদয় আঁচনিৰ পৰা পুৰণা হিতাধিকাৰীসকলৰ বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব। বন্ধুসকল, আগতে অৰুণোদয় আঁচনিৰ পৰা এই হিতাধিকাৰী এনেকুৱাভাৱে কৰ্তন কৰাৰ নিয়ম আছিলে। চৰকাৰে ৰিভিউৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পৰা হিতাধিকাৰীসকলক নাম কৰ্তন কৰিছিলে। যিখিনি হিতাধিকাৰীজনে গম পোৱা নাছিলে, তেওঁ অৰুণোদয় আঁচনিৰ ধনখিনিহে পোৱা নাছিল আৰু তেতিয়াই তেওঁ বুজি পাইছিল যে মোৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে। এইবাৰ কিন্তু সকলোৱে জানিব, আপুনিও নিজেও জানিব বা সকলোৱে জানিব যে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে, কিয়নো আনুষ্ঠানিকভাৱে এক নীতি প্ৰযোজ্য কৰা হৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত। সেয়া হৈছে এক ৰেচন এক অৰুণোদয়। অৰুণোদয় আঁচনিৰ বাবে ৰেচন কাৰ্ড বাধ্যতামূলক কৰা হৈছে। তো যিকেই নহওক, কি কাৰণত আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে, এই সংক্ৰান্তত আপোনাক কিছু গুৰুত্বপূৰ্ণ তথ্য মই প্ৰভাইড কৰিব যত্ন কৰিছোঁ যে এইকেইটা কাৰণত আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হোৱাৰ সম্ভাৱনা থাকে। প্ৰথমতে হ'ল যে আপুনি পূৰ্বতে অৰুণোদয় আঁচনিৰ ধনখিনি 2-3 মাহলৈ পাইছিল, বাকী মাহখিনি আপুনি পোৱা নাই। তেতিয়াহ'লে অলৰেডি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কাট খাইছে। তো এইটো ডেফিনেটলি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কাট খাইছে। তো এতিয়া হওক, নতুন নিয়ম অনুসৰি আপোনাৰ অৰুণোদয় আঁচনিটো ৰেচন কাৰ্ডৰ ওপৰত ভিত্তি কৰি হৈছিল নে? যদি হৈছিল, আপুনি পুনৰবাৰ আবেদন কৰিব লাগিব। আৰু পুনৰবাৰ আবেদন কৰাৰ পিছত আপুনি অৰুণোদয় আঁচনিত পুনৰবাৰ যে আহিব, ইয়াত কোনো নিশ্চয়তা নাই। গতিকে ৰেচন কাৰ্ড থকা পৰিয়ালেও যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে, তেওঁ পুনৰবাৰ আবেদনৰ জৰিয়তে যে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব, সেয়াৰো কোনো নিশ্চয়তা নাই। চৰকাৰে কেতিয়াবা আপোনাক ৰিভিউ কৰে। আপোনাৰ পৰিয়ালত যদি কোনো চৰকাৰী চাকৰিয়াল হৈছে, ইতিমধ্যে আপোনাৰ পৰিয়ালটো চলমান হৈছে, তেতিয়াহ'লেও আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব নোৱাৰিব। আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব। আপোনাৰ পৰিয়ালত এখন মাত্ৰ ৰেচন কাৰ্ড আছিলে, যাৰ জৰিয়তে আপোনালোক দুজন সদস্যই অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল আছিল। দুয়োজনেই অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি আছে। ফৰ এক্সাম্পল এনেকুৱা যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ ভিতৰত আপোনাৰ পৰিয়ালটো ধৰক এজন দিব্যাংগ ব্যক্তি আছিলে, যিয়ে দিব্যাংগ কেটেগৰীত অৰুণোদয় আঁচনিত ইনক্লুড হৈছিলে। আপোনাৰ বৃদ্ধ মাক আছিলে, যিয়ে বৃদ্ধৰ কেটেগৰীত অৰুণোদয় আঁচনিত ইনক্লুড হৈছিলে। এতিয়া ইয়াৰ পৰা এজন বাদ পৰিব। কোনে বাদ পৰিব নাজানো, কোন প্ৰক্ৰিয়াৰ মাজেৰে চৰকাৰ আগবাঢ়িব নাজানো, কিন্তু এই দিব্যাংগ ব্যক্তিজন বা আপোনাৰ বৃদ্ধ মাকজন, ইয়াৰ পৰা যিকোনো এজন অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব, এইটো ডেফিনেটলি হৈ যাব, কিয়নো এক ৰেচন এক অৰুণোদয় হ'ব। হয় বন্ধুসকল, যদি আপোনাৰ ৰেচন কাৰ্ডটো ছেপাৰেট আছিলে বা আপুনি যদি ৰেচন কাৰ্ডটো এতিয়া ছেপাৰেটকৈ লাভ কৰে, তেতিয়াহ'লে কিন্তু এই দুটা ৰেচন কাৰ্ডৰ জৰিয়তে দুজন সদস্য অৰুণোদয় আঁচনিত ইনক্লুড হৈ থাকিব পাৰিব। কেৱল ৰেচন কাৰ্ডটো বেলেগ হ'ব লাগিব। তো এয়া কিন্তু এক জটিল প্ৰক্ৰিয়া। ৰেচন কাৰ্ড আচলতে বহু পৰিয়ালৰ এটাই নাই আৰু ছেপাৰেটভাৱে দুটা থকাটো বহুত ডাঙৰ কথা। কিছুমানৰ হয়তো থাকিব পাৰে, মই নাজানো। তো যিকেই নহওক বন্ধুসকল, যদি এনেকুৱা আছে তেতিয়াহ'লে আপোনাৰ অসুবিধা নাই, আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হৈ থাকিব। ইয়াৰ পিছতে আপুনি অৰুণোদয় আঁচনিৰ জৰিয়তে এতিয়ালৈকে লাভ কৰি থকা ধনখিনি যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে, কিয়নো অৰুণোদয় আঁচনিৰ 3rd ফেজৰ হিতাধিকাৰীসকলক সাঙুৰি লোৱাৰ লগে লগে, অৰ্থাৎ মই স্পষ্টভাৱে আপোনাক কৈছোঁ, জানুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত নতুন হিতাধিকাৰীসকলক সাঙুৰি লোৱা হ'ব অৰুণোদয় আঁচনিত। 12,60,000 নতুন হিতাধিকাৰীক সাঙুৰি লোৱা হ'ব। তো এই 12,60,000 নতুন হিতাধিকাৰী যেতিয়া সাঙুৰি লোৱা হ'ব, তাৰ আগৰ মাহলৈকে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। পিছত অৰুণোদয় আঁচনিৰ ধনখিনি আপোনালোকে লাভ নকৰিব। এইটোৱে নুবুজায় যে অৰুণোদয় আঁচনি চিৰদিনৰ কাৰণে বন্ধ হৈ গ'ল। তো আপুনি অৰুণোদয় আঁচনিৰ পৰা কাট খাব পাৰে, যাৰ কাৰণে আপুনি এই ধনখিনি লাভ নকৰিব।
তো এইখিনিতে আহক যে অৰুণোদয় আঁচনিত নতুনকৈ 12,60,000 লোকক ইনক্লুড কৰা হ'ব। এইবাৰ অৰুণোদয় আঁচনিত পুৰুষৰ কোনো স্থান ৰখা নাই। পূৰ্বতে অৰুণোদয় আঁচনিত পুৰুষসকলৰ কি হ'ব? এয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ থিয় হৈছে এতিয়া। বহু পৰিয়ালত এনেকুৱা আছে যে পুৰুষজন যি ক্ৰাইটেৰিয়া অৰুণোদয়ত দিয়া হয় সেই ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰি অৰুণোদয় আঁচনিত ইনক্লুড হৈছিলে। তেওঁলোকৰ এইসকল হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব পাৰে। লগতে আপোনালোকক জনাইছোঁ যে ইণ্টাৰমিডিয়েট সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, এই আঁচনিসমূহৰ হিতাধিকাৰীসকলক চৰকাৰে দ্বিতীয়টো ফেজৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে অৰুণোদয় আঁচনিত ইনক্লুড কৰাই লৈছিলে। তো এই পৰিয়ালৰ বহু লোকৰ অৰুণোদয় আঁচনিত ইনক্লুড হৈ আছে, অট'মেটিকেলি ইনক্লুড হৈছিলে। তো এওঁলোকৰ যদি কাৰোৰে ৰেচন কাৰ্ডটো নাথাকে, কিবা কাৰণত যদি তেওঁলোকে ৰেচন কাৰ্ডটো লাভ নকৰে, তেতিয়াহ'লে তেওঁ অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব তাৰ নামটো, যাৰ কাৰণে তেওঁ পূৰ্বৰ আঁচনিলৈ গুচি যাব নোৱাৰিব, অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব। ই এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে এইসকল হিতাধিকাৰীসকলৰ কাৰণে। তো বন্ধুসকল, আচলতে চৰকাৰে কি কৰিব গৈ আছে পুৰণা হিতাধিকাৰীসকলৰ ক্ষেত্ৰত, এয়া কিন্তু এটা ডাঙৰ চেলেঞ্জ হৈ আছে বৰ্তমান পুৰণা হিতাধিকাৰীসকলৰ কাৰণে। যিসকল স্বয়ংক্ৰিয়ভাৱে ইনক্লুড হৈছিলে তাত পুৰুষ হিতাধিকাৰীসকলো আছিল। এইবাৰ পুৰুষ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিত ইনক্লুড কৰিব যে পাৰিব এয়া কোনো নিশ্চয়তা নাই, কিয়নো যিখিনি ক্ৰাইটেৰিয়া দিয়া আছে কেৱল মহিলা দিয়া আছে। পুৰুষৰ কোনো যোগ্যতা আপুনি নাপাব যে ইয়াতে পুৰুষ আবেদন কৰিব পাৰিব থাৰ্ড পেজৰ জৰিয়তে। আৰু যদি এনেকুৱা হয় যে পূৰ্বৰ হিতাধিকাৰীসকলক পুৰুষ মহিলা নাচাই বা আপোনাৰ ৰেচন কাৰ্ড নাচাই এনেকুৱাভাৱে পুনৰবাৰ প্ৰপত্ৰ দিয়া হয়, তেতিয়াহ'লে এইটো ঠিকেই থাকিব। পুনৰবাৰ প্ৰপত্ৰ দিলে আপুনি ফিল আপ কৰি জমা দিব, জমা দিয়াৰ পিছতো ক্ৰাইটেৰিয়াত নপৰিলে আপুনি বাদ পৰিব। তো ইয়াৰ বাবে যদি আপুনি আবেদন কৰিছে, কৰিও বিপদত পৰিব, যদি নকৰে তেতিয়াহ'লে এটা বেমেজালিত আপুনি থাকিব যে আপুনি আবেদন নকৰিলে আৰু কেনেকৈ অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। গতিকে আপুনি আবেদন কৰিব লাগিব, যিহেতু সকলোকে সাঙুৰি আবেদন কৰিবলৈ দিয়া হৈ আছে। গতিকে আপুনি প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব, প্ৰপত্ৰ সংগ্ৰহ কৰি আপুনি আবেদন কৰিব লাগিব। আৰু এই প্ৰপত্ৰ সংগ্ৰহ কৰি আপুনি তেতিয়াই আবেদন কৰিব পাৰিব যেতিয়া আপোনাৰ হাতত ৰেচন কাৰ্ড এখন থাকিব আৰু সেই ৰেচন কাৰ্ডটোত আপোনাৰ নামটো থাকিব, পূৰ্বৰ হিতাধিকাৰীজনৰ নাম থাকিব, তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। এটা জটিল প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে, এটা জটিল নিয়ম অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত অনা হৈছে, টানি অনা হৈছে, চৰকাৰে টানি আনিছে। আচলতে চৰকাৰে অৰুণোদয় আঁচনিক এক ধৰণৰ ৰিভিউৰ কবলত পেলাইছে যে আপোনাক অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব পৰা এক ৰিভিউ ছিষ্টেম অনা হৈছে, এনেকুৱা যেন লাগিছে। গতিকে অৰুণোদয় আঁচনিৰ পূৰ্বৰ হিতাধিকাৰীসকল কিন্তু এটি বিমৰত পৰা পৰিলক্ষিত হৈছে। যদি কোনো লেটেষ্ট আপডেট, যদি কিবা সকাহ লাভ কৰে, আপোনালোকে যদি মোৰ হাতত কোনো খবৰ আহে, মই আপোনালোকক জনাই থাকিব যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।